Praise the Lord. Hallelujah. সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ। আজি মই পাষ্টৰ সৌৰভ মহন্ত আৰু ৰীনা আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আমি উপস্থিত হৈছোঁ আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ তেওঁ আমাক সুন্দৰ দিন দিলে আৰু আমি যিসকল অনলাইনত আছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তি আমালৈ হোৱাটছএপৰ যোগেদি নিজৰ প্ৰাৰ্থনা বিষয়সমূহ দিয়ে আৰু লগতে এই অনুষ্ঠান চলি থকা সময়তো আমাৰ হোৱাটছএপ বা ফেচবুকৰ যোগেদি প্ৰাৰ্থনা যিসকলে অনুৰোধ কৰে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। আপোনাৰ যিকোনো বিষয় হওক, বেমাৰ বা সমস্যা যিটো আপুনি আমাক মুকলিভাৱে ক'ব পাৰে বা আপোনাৰ এই অনুষ্ঠানত ব্যক্ত কৰিব পাৰে তাক আপোনালোকে এই ফেচবুক লাইভৰ যোগেদি বা আমি যি আমাৰ হোৱাটছআপ নম্বৰৰ যোগেদি আমাক জনাব আৰু যিটো আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় ৰাজহুৱাভাৱে আমি যিটো প্ৰকাশ কৰিব নোৱাৰোঁ বা আপুনিও ইচ্ছা নকৰে তেনে বিষয়ে আমালৈ আপোনালোকে হোৱাটছআপ কৰি দিব আৰু জনাব যেন এই বিষয়টো আপোনালোকে নিজৰ ব্যক্তিগত প্ৰাৰ্থনা কৰে। আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে বিভিন্ন ব্যক্তিসকলে বিভিন্ন ঠাইৰ পৰা আমালৈ সঁহাৰি জনাইছে, रेस्पॉन्स जनाए से तार बाबे हमें धन्यवाद दीसु। प्रभु आप लोग को आशीष दे। ये सुंदर समय प्रभु ने हमें दिया, प्रदान किया और इस आवर ऑफ प्रेयर के द्वारा हम उस व्यक्ति लोग के लिए प्रार्थना करते हैं जो हमारे साथ जुड़े हैं इस समय। आप अगर हमारे ये फेसबुक लाइव और ये प्रोग्राम में नए हैं, आप अभी अपने घर पे अपने स्थान में तेल और पानी का प्रबंध कीजिए ताकि हम लोग इस प्रोग्राम के अंतिम समय में आप लोग के लिए हम लोग प्रार्थना कर सके। तेल और पानी व्यवस्था आप लोग निजर जगहते आप निजर स्थानते आप लोग करिब जाते आमी आपनालोकर बारे तेल और पानीर बारे प्रार्थना करब पारिम। आमी आपनालोकर बारे जिসকলে নতুন তেওঁলোকক জনাব বিচাৰিছোঁ আমি প্ৰতি বুধবাৰে 7টা বজাত সন্ধিয়া 7টা বজাত আৰু শুকুৰবাৰেও একে সময় 7টা বজাত 1 ঘণ্টাৰ সময় আৱাৰ অফ প্ৰেয়াৰ। This is the hour of prayer. We are uniting our hearts in prayer. This is not we that myself and my wife we are praying, but we are unitedly praying for each other. So just don't hesitate to send your prayer request to us so that we can just help you through our prayers. Apunar prarthna bikoy amaloi pothiaboloi apoloke hankabut nokoribo ami jen prarthnat apnalok odogabo paru hohai dibo paru ami aji ei hondia punorbar apolokor majot upasthit hoisu aru ei অনুষ্ঠানত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে তেওঁৰ উপস্থিতি থাকিবৰ কাৰণে আৰু পবিত্ৰ আত্মাই চলাই লৈ যাবলৈ আমি নিমন্ত্ৰণ জনাবলৈ আছোঁ আৰু সেয়েহে এই সকলোবিলাক আশীৰ্বাদ আমাৰ ওপৰত থাকিবলৈ আমি এই প্ৰাৰ্থনাৰ বাবে ৰীনাক অনুৰোধ জনাইছোঁ যেন প্ৰাৰ্থনাৰে এই অনুষ্ঠানটো আগবঢ়াই নিয়ে। ৰীনা। ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আপোনালোককো মই ধন্যবাদ দিছোঁ। আপোনালোকে ঈশ্বৰে আশীৰ্বাদ কৰাৰ কাৰণে আজি সন্ধিয়া আমি পাইছোঁ একেলগতে গোট খাই পেলাই আমি ঈশ্বৰক ধন্যবাদ দিবলৈ কাৰণে। যদি আমি নিজৰ ঘৰত আছোঁ অনলাইন যোগেদি আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে ঈশ্বৰৰ সুন্দৰ সুযোগ সময় দিছে। আহক ঈশ্বৰৰ ওচৰত মূৰ ধোৱা। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি মহান ঈশ্বৰ হোৱা কাৰণে, আপুনি ৰজাৰো ৰজা আৰু পৰমেশ্বৰ হোৱা কাৰণে, আপুনি আলফা আৰু ওমেগা আদি আৰু অন্ত হোৱা কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আমাক প্ৰেম আৰু দয়া কৰাৰ কাৰণে আজি সন্ধিয়া আমি আপোনাৰ চৰণত আহিছোঁ আপোনাক মান মৰ্যাদা দিব কেনে। হে পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। মই আপোনাৰ দেখা যিমান দায় দুখ কৰিছোঁ লগতে পাষ্টৰেও আপোনাৰ দেখা যিমান দায় দুখ কপৰা কৰিছে প্ৰভু এই সন্তান চবৰ প্ৰতি আমাৰ দুটা সকলো পাবৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক, আপুনি আজাদ কৰি দিয়ক। আপোনাৰ তেজেদি আমাক ধুই কুচি পবিত্ৰ কৰা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। যিমান সন্তান চবে অনলাইন যোগেদি এই প্ৰগ্ৰামটো পিতা চাই আছে আৰু বাট চাই আছে এই সন্ধিয়া প্ৰগ্ৰামটো এটেণ্ড কৰিব কাৰণে তেওঁলোক নিজৰ ঠাইতে পিতা পৰমেশ্বৰ আছে, আপুনি তেওঁলোকৰো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক। অ' পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ তেজেদি তেওঁলোকৰ পাপ অপৰাধ
পৰা ধুই উচি পবিত্ৰ কৰা আমাৰ মাজত থকা যিমান দুষ্ট আত্মা আছে পাপ আত্মা অহুচি আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই দূৰাই যা অনলাইন যোগেদি বাধা দিয়া আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা সদান্ত ওলাই যা ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া মনটোক স্থিৰ হ'বকে নিদিয়া ঈশ্বৰৰ আশীৰ্বাদ চব আমাক ল'বকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই যা ঈশ্বৰৰ বাক্যৰ পৰা আমাৰ দূৰত ৰখা আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই দূৰাই যা পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আহক পবিত্ৰ আত্মা আপোনাৰ সমাধি দি আমাক প্ৰত্যেকক আপুনি বাণী খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ বহুত মানুহ আত্মাত ভোক লাগি আছে পিয়াহ লাগিছে আপোনাৰ বাক্যৰ পিয়াসা আছে পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা আজি এই সময়ত যি বাক্য লৈ পেলাই আপোনাৰ সন্তানে তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিব আৰু যিমান ভাই ভনীৱে নিজৰ ঠাইত বেটা বাট চাইছে বাক্য প্ৰাৰ্থনা কাৰণে পাব তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰে যিনো প্ৰব্লেম আছে দুখ কষ্ট বেমাৰ আজাৰৰ পৰা তেওঁলোকক সুস্থ কৰিব আপুনি আশীৰ্বাদ কৰিব যে আমি বিশ্বাসত দৃঢ় হ'ব কেনে আৰু আত্মাত আগবাঢ়িব পাৰিম এনেকৈ আপুনি আশীৰ্বাদ কৰি দিব লগ পিতা পৰমেশ্বৰ এই সন্ধিয়া এই ছাৰ্ভিচটো প্ৰথমৰ পৰা পেলাই লাষ্টলৈকে মই আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা নাজৰেত প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আমি সঁচাই আনন্দিত যে আজি আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে সময় পাইছোঁ আমি সকলোৱে নিজৰ কামত সদায় ব্যস্ত থাকোঁ নিজৰ চাকৰি ব্যৱসায় বা আন যিকোনো কামত আমি সদায় ব্যস্ত থাকোঁ কিন্তু আমি ঈশ্বৰক সময় দিয়াটো ঈশ্বৰেও বিচাৰে আমি তেওঁৰ বাবে আমি কিছু সময় তেওঁক দিওঁ আৰু এই আৱাৰ অফ প্ৰেয়াৰ অৰ্থাৎ এই প্ৰাৰ্থনাৰ সময়ৰ যোগেদি আমি তেওঁক সময় দিব পাৰোঁ আৰু এই সময়টোৱেই ঈশ্বৰে এই সময়ত ঈশ্বৰে আশীৰ্বাদ কৰে এই সময়ত মই আপোনালোকৰ বাবে কেইটামান বাক্য পঢ়িবৰ কাৰণে বিচাৰিছোঁ বাইবেলৰ পৰা আমি যোৱা সপ্তাহতো আমি আলোচনা কৰিছিলোঁ ঈশ্বৰৰ সুৰক্ষাৰ বিষয়ে প্ৰটেকশ্যন অফ গড ঈশ্বৰৰ সুৰক্ষাৰ বিষয়ে আৰু আজিও আমি তাক কণ্টিনিউ কৰি আগবঢ়াই লৈ যাম যে ঈশ্বৰে আমাক সুৰক্ষা দিয়ে ঈশ্বৰৰ সুৰক্ষা আমাৰ ওপৰত থাকে আৰু তেওঁ আমাক সুৰক্ষা দিবৰ কাৰণে বিচাৰিছে আমাক বাইবেলে এটা কথা কয় ইফ গড ইজ উইথ আছ হু কেন বি এগেইনষ্ট আছ যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব পাৰে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰ আমাৰ সপক্ষ অৰ্থাৎ ঈশ্বৰ আমাৰ সৈতে থিয় হ'লে আমাৰ বিৰুদ্ধে কোন হ'ব পাৰে কোনে আমাৰ বিৰোধ কৰিব পাৰে আপোনালোকে এই বাক্যটো বিশ্বাস ৰাখক যে যিজনা আকাশমণ্ডল পৃথিৱী আৰু আমাক সকলোকে সৃষ্টি কৰিলে যিজনাই বৰষুণ মেঘগৰ্জন বজ্ৰপাত আদি সৃষ্টি কৰিলে এইজনা যদি আমাৰ লগত থাকে তেনেহ'লে বেমাৰ সমস্যা যিবিলাকে আজি আমাক জুৰুলা কৰে আমাক কি কৰিব পাৰে আহিব সমস্যা আমাৰ জীৱনত অহাটো স্বাভাৱিক কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যি কথাটো বাইবেলত লিখা আছে আমি অসমীয়া বাইবেলৰ পৰা চাম ইংৰাজী বাইবেলৰ পৰাও চাম ইয়াতে বাইবেলত লিখা আছে আপোনালোকে যিসকলে বাইবেল লৈ আহিছে তেওঁলোকে পঢ়িব পাৰে নিজৰ অসমীয়া ভাষাত বা ইংৰাজী ভাষাত বা হিন্দী ভাষাত মেথিউ চেপ্টাৰ 28 and verse 18 to 20 মথি 28 অধ্যায় 18 পদৰ পৰা 20 পদ মই ইংৰাজী বাইবেলৰ পৰা পঢ়িম তাত লিখা আছে and Jesus came and said to them all authority in heaven and on earth has been given to me go therefore and make disciples of all nations baptizing them in the name of the Father and of the Son and of the Holy Spirit teaching them to observe all that I have commanded you and behold I am with you always to the end of the age praise the Lord অসমীয়া বাইবেলত কৈ আছে 18 পদৰ পৰা তেতিয়া যীশু ওচৰলৈ আহি তেওঁলোকক ক'লে বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল all authority in heaven and earth has given to me আমি কি বুজি পাওঁ all authority in heaven and on earth has given to me অৰ্থাৎ মোক নহয় যীশু খ্ৰীষ্টই কৈছে মোক দিয়া হ'ল স্বৰ্গ আৰু পৃথিৱী সকলো ক্ষমতা মোক দিয়া হ'ল এই বাক্যৰ পৰা আমি কি গম পাওঁ এই কথাৰ পৰা আমি কি গম পাওঁ যে যেতিয়া স্বৰ্গ আৰু পৃথিৱী
আমি স্বৰ্গৰ ৰাস্তাত গৈ আছোঁ বা স্বৰ্গৰ ফালত আমি গৈ আছোঁ যেনেদৰে আমি বয়স পাৰ হৈ গৈ আছে जैसे हम लोग आज अब उम्रदार होते जा रहे हैं हम लोग का उम्र होने का साथ साथ हम लोग मृत्यु का करीब जा रहे हैं हम लोग का पता ये नहीं है कब हम लोग का मृत्यु होगा लेकिन जब हम यीशु का विश्वास करते हैं जब हम लोग यीशु को हम लोग अब सब कुछ मानते हैं तो ना कि वो सिर्फ स्वर्ग के लिए हमारे लिए दरवाजा खुलेगा लेकिन दुनिया में भी उसका ताकत है इस दुनिया में भी उसका ताकत है कि वो हर क्षमता उसको दिया गया है সকলো ক্ষমতা তেওঁক দিছে বুলি কৈছে আৰু সেই সকলো ক্ষমতাৰ ভিতৰত ৰোগ ব্যাধি সুস্থ কৰা ভূত প্ৰেত যাদু মন্ত্ৰবিলাকক খেদি দিয়া লেঙেৰাবিলাকক সুস্থ কৰা পগলাবিলাক সুস্থ হোৱা সকলোবিলাক যিবিলাক আজি আমাৰ কাৰণে অসম্ভৱ গতিকে মই আপোনাক এটা বিশ্বাস দিয়াব খুজিছোঁ আপোনাৰ অন্তৰত এটা বিশ্বাস উৎপন্ন হ'বলৈ দিব বিচাৰিছোঁ খুজিছোঁ যে হেয়া হৈছে যে আজি আপুনি আকাশমণ্ডল আৰু পৃথিৱী অধিকাৰ যাৰ ওপৰত আছে সেইজনৰ ওপৰত যদি আপুনি বিশ্বাস ৰাখে তেনেহ'লে আপোনাৰ যিকোনো সমস্যা হওক যিকোনো অসুবিধা হওক আপুনি তাৰ পৰা মুক্ত হ'ব পাৰে সেইকাৰণে স্পষ্টৰূপে বাইবেলত লিখা আছে যে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল আমি তেওঁৰ ওচৰলৈ যেতিয়া চাপি আহোঁ তেওঁৰ শৰণাপন্ন হওঁ তেওঁৰ অধীনলৈ আহোঁ তেতিয়া আমি তেওঁৰ পৰা সেই সুৰক্ষা অৰ্থাৎ প্ৰটেকশ্যনটো পাওঁ আপুনি এই বাক্য যেতিয়া ক্ৰমান্বয়ে পঢ়ি যাব মথি 28 অধ্যায় 18, 19, 20 পদ আপুনি শেষলৈকে দেখিব তাত লিখা আছে যে পৃথিৱীৰ শেষলৈকে মই তোমাৰ সংগে সংগে আছোঁ প্ৰেজ দ্য লৰ্ড পৃথিৱী শেষলৈকে মই তোমাৰ সংগে সংগে আছোঁ আপোনাৰ আৰু আমাৰ লগে লগে তেওঁ থাকিম কৈছে পৃথিৱীৰ শেষলৈকে বাইবেলত আন এটা জেগাত লিখা আছে চুলি পকা কাললৈকে এনেকি কবৰলৈ যোৱাৰ সময়লৈকে মই তোমাৰ লগত থাকিম অৰ্থাৎ মৃত্যু পৰ্যন্ত তেওঁ আমাৰ লগত থাকিব আৰু মৃত্যুৰ পিছত আমিতো তেওঁৰ লগত থাকিম কিয়নো তেওঁ আমাক কৈছে যে তোমালোকে ব্যাকুল নহবা তোমালোকৰ হৃদয় ব্যাকুল নহওক কিয়নো মই যি স্থানত থাকোঁ তোমালোকেও তাতো থাকিবলৈ পাবা প্ৰেজ দ্য লৰ্ড ৰিজইচ ইন দ্য লৰ্ড হালেলুয়া আনন্দ কৰক ঈশ্বৰৰ ওচৰত আজি পবিত্ৰ আত্মাই আপোনালোকৰ ওপৰত আশীৰ্বাদ কৰিবৰ কাৰণে গৈ আছে স্পেচিয়েলি আজি আপোনালোকক ষ্ট্ৰেংথ দিবৰ কাৰণে গৈছে শক্তিশালী কৰিবৰ কাৰণে বিচাৰিছে যেন আপোনালোকে আজি ভুগি থকা এই সমস্যাবিলাকৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰে আপোনালোকৰ যি আজি অশান্তি আৰু আপোনালোকৰ যি আজি শাৰীৰিক বা মানসিক যি সমস্যাবিলাক আছে তাক আপোনালোকে থিয় হ'ব পৰাকৈ তাক আপোনালোকে শক্তিশালী হ'ব পৰাকৈ পবিত্ৰ আত্মাই আপোনালোকক সহায় কৰিবৰ কাৰণে গৈছে সেয়েহে এই অনুষ্ঠানৰ এতিয়া আপোনালোকে আৰম্ভণিত আহিছে গতিকে শেষলৈকে উপস্থিত থাকিব আৰু যেতিয়া আমি প্ৰাৰ্থনা কৰিম আপোনালোকৰ জীৱনৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিব বিশ্বাসৰ ওপৰত মই কথা কৈ আহিলোঁ আপোনালোকে আমাৰ যিসকলে আগতে এই বাক্য শুনিছে তেওঁলোকে হয়তো গম পাইছে বিশ্বাসৰ ওপৰত এতিয়া আপোনালোকক বহুতে প্ৰাৰ্থনা ৰিকুৱেষ্ট দিয়ে অনুৰোধ কৰে মোৰ এইটো বেমাৰ এইটো বেমাৰ এইটো বেমাৰ এইটো বেমাৰ বাইবেলে কৈছে মই সুস্থ কৰোঁতে ঈশ্বৰ মই সুস্থ কৰিম আৰু আমাৰ বিশ্বাস আছে তেওঁ আপোনাক সুস্থ কৰিলে কিন্তু আপোনাৰ বিশ্বাস ক'ত মোৰ কঁকালৰ বিষটো আৰাম পালোঁ মোৰ ভৰিটো ভাল হোৱা নাই মই মূৰৰ বিষটো ভাল পালোঁ মোৰ এইটো ভাল হোৱা নাই अपने ईश्वर ने अपना खुश करी मन रखिब वो परमेश्वर है जो आपको चंगा कर रहा है वो सिर्फ आपका सिर का दर्द चंगा करेगा कमर का दर्द छोड़ देगा पेट का प्रॉब्लम ठीक करेगा दूसरा कुछ छोड़ देगा ऐसा बात नहीं है इफ ही इज विलिंग टू हील यू कंप्लीटली देन यू विल बी हील्ड टोटली नॉट ए पार्शियली एक तो अकमान सुस्थ हब अकमान तारमाने अपना বিশ্বাস সেই অকমান মানে আপোনাৰ বিশ্বাস সেই অকমান যাৰ কাৰণে আপুনি অকমান আশীৰ্বাদ কৰিছে ফেইথ বিশ্বাস মই প্ৰাৰ্থনা কৰিছোঁ আৰু মই সুস্থ হ'ম মোৰ কাৰণে প্ৰাৰ্থনা কৰা হৈছে মই আশীৰ্বাদ পাম আজি সাক্ষ্যবিলাক আপোনালোকে দিবলৈ ভয় কৰে বহুতে সাক্ষ্য পঠাবৰ কাৰণে ভয় কৰে ক'বৰ কাৰণে ভয় কৰে যদি আপুনি ঈশ্বৰৰ ওচৰত আশীৰ্বাদ বিচাৰিছে সেইজন ঈশ্বৰে সুস্থ কৰাৰ পিছত তেওঁৰ সাক্ষ্য দিবৰ কাৰণে ভয় কৰাটো তাৰ মানে আপুনি খালি তেওঁৰ আৰোগ্যতাটোহে বিচাৰিছে খালি তেওঁৰ মানে অনুগ্ৰহটো বিচাৰিছে কিন্তু তেওঁ যে আপোনাৰ জীৱনত কাম কৰিলে তাক আপুনি প্ৰকাশ কৰিব বিচৰা নাই আমি মানুহ হয় যিমান আমি as clever we are the creator who created us he will be how much he will be clever than us আমাৰ কাৰণে আমাতকৈ যিজনে আজি আমাক সৃষ্টি কৰিলে তেওঁ কিমান তেওঁ চতুৰ হ'ব চালাক হ'ব আমি যদি চালাকি কৰোঁ গতিকে হেভ ফেইথ বিশ্বাস কৰক আৰু বিশ্বাস কৰি আপুনি ঈশ্বৰৰ ওচৰলৈ চাপক
কিয়নো তেওঁ কৈছে মই সদায় তোমাৰ সংগে সংগে থাকিম। যিসকলে অনলাইনত আছে, আমালোক চাই আছে, জাষ্ট এটা মেছেজ এৰি দিয়ক, আপোনাৰ নামটো আমি গম পাওঁ, আমি প্ৰাৰ্থনা কৰিম। মেছেজ হৈছে প্ৰেজ দ্য লৰ্ড, হালেলুয়া, বা যি আপোনাৰ মনত আহে আপুনি এটা মেছেজ এৰি দিব, প্ৰাৰ্থনাৰ বিষয়টো এৰি দিব। আমি নোট ডাউন কৰি আছোঁ, আমি আপোনাৰ বাবে মাজে মাজে প্ৰাৰ্থনা কৰিম, ঈশ্বৰে আশীৰ্বাদ কৰিব। গতিকে আমি এতিয়া মেথিউ 28:18-20 আমি পালোঁ যে ঈশ্বৰে আমাক কি কৰিবৰ কাৰণে বিচাৰিছে, তেওঁ আমাৰ লগে লগে থাকিব বিচাৰিছে আৰু স্বৰ্গ আৰু পৃথিৱীৰ ক্ষমতা তেওঁক দিয়া হ'ল। আন এটা বাক্য আমি ক'ম, লুক 12:32, লুক চেপ্টাৰ 12 and verse 32। লুক চেপ্টাৰ 12 and verse 32 অসমীয়া বাইবেলত এইদৰে লিখা আছে, মই আপোনালোকৰ বাবে পঢ়িবৰ কাৰণে বিচাৰিছোঁ। লুক 12:32, হে তাকৰ জাতি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। You fear not, little flock, for it is your Father's good pleasure to give you the kingdom. ঈশ্বৰৰ ৰাজ্য দিবৰ কাৰণে তেওঁ প্ৰসন্ন হৈছে। ঈশ্বৰৰ ৰাজ্য যেতিয়া আমি বিচাৰিছোঁ, ঈশ্বৰে যেতিয়া আপোনাক ঈশ্বৰৰ ৰাজ্যৰ এজন সন্তান, ঈশ্বৰৰ ৰাজ্যৰ এজন প্ৰজা হিচাপে ল'বৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। ঈশ্বৰৰ ৰাজ্য অৰ্থাৎ আমি যেতিয়া ঈশ্বৰক জানিম, আমি তেওঁৰ ৰাজ্যৰ একোজন নাগৰিক হৈ পৰোঁ। আত্মিক দৃষ্টিভংগীৰে, মই মানসিক দৃষ্টিভংগীৰে কোৱা নাই। আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি সদায় যেতিয়ালৈকে ভাৰতবৰ্ষত থাকিম আমি ভাৰতবৰ্ষৰ নাগৰিক। কিন্তু আমি যেতিয়া আত্মিক ৰূপে, ঐশ্বৰিক ৰূপে আমি ভাৱনা কৰোঁ, সেই সময়ত আমাক ঈশ্বৰে তেওঁৰ ৰাজ্যৰ নাগৰিকতা অৰ্থাৎ তেওঁৰ ৰাজ্যত প্ৰৱেশ কৰিবৰ কাৰণে আমাক কি কৰে, প্ৰসন্ন হয়। আৰু যেতিয়া ঈশ্বৰে তেওঁৰ সেই ৰাজ্যলৈ লৈ যাবলৈ আপোনাক মনোনীত কৰে, তেতিয়াহ'লে আপোনাক বেমাৰী হৈ থাকিবৰ কাৰণে, দুৰ্বল হৈ থাকিবৰ কাৰণে বা আপোনাক নিশকতীয়া হৈ থাকিবৰ কাৰণে দিবলৈ ইচ্ছা নকৰে। जब परमेश्वर आपको चुन लिया है, जब आपको बुलाया है, तब परमेश्वर ये नहीं चाहते कि आप जितना दिन दुनिया में रहे आप एक दुर्बल व्यक्ति, एक बीमारी व्यक्ति, आपका पास कुछ ना रहने वाला व्यक्ति, आप ऐसे आप चलते फिरे ऐसा व्यक्ति नहीं। परमेश्वर चाहते हैं कि वो आपको चंगा करे, ताकि इसलिए आपको आशीष करना चाहते हैं, ताकि आप जब तक दुनिया में जिंदा रहे आप उसी का स्तुति करें। हर एक व्यक्ति का आगे आप उसका नाम को स्वीकार करें, बोले कि परमेश्वर ने मुझे चंगा किया है, आप भी विश्वास करो, आपको भी आशीष मिलेगा। इसीलिए परमेश्वर आपको ना सिर्फ शारीरिक चंगाई, आपको आत्मिक चंगाई, आपका मेंटल जो हीलिंग उसको भी देना चाहता है, और आपका जो भी कमी क्षति है उसको भी परमेश्वर पूरा करना चाहते हैं। प्रेज द लॉर्ड। সেইকাৰণে ঈশ্বৰে আপোনাক শাৰীৰিক ৰূপে, মানসিক ৰূপে, আত্মিক ৰূপে আৰু সকলো ফালৰ পৰা সুস্থতা দিবৰ কাৰণে বিচাৰে। যি বন্ধনত আজি বন্ধনত বান্ধ খাই আছে, আজি বন্ধনত বান্ধ খাই থকা মানে হ'লে আমাৰ যেনেকৈ বেয়া বেয়া বস্তু খোৱাৰ যি অভ্যাস, এডিকশ্যন, চিগাৰেট, মদ, ভাং, বিড়ি, কাজিয়া খোৱা বা আন যিমান ড্ৰাগছ লোৱা বা বেলেগ তিৰোতাৰ পিছত চলা, বেলেগ পুৰুষৰ পিছত চলা, শাৰীৰিক বিবাহ বহিৰ্ভূত কাৰ্য কৰা, এইবিলাক এডিকশ্যন। যেতিয়া ঈশ্বৰে, আপুনি ঈশ্বৰক চিনি পাব, ঈশ্বৰক যেতিয়া জানিব, ঈশ্বৰে আপোনাক এই সকলো বন্ধনৰ পৰা মুক্ত কৰিব, যাতে আপুনি সাক্ষ্য দিব পাৰে এই পৃথিৱীটো এজন ভাল ব্যক্তি হিচাপে। আৰু যেতিয়া তেওঁৰ লগত আপুনি স্বৰ্গলৈ যাব, আপুনি তেওঁৰ লগত যেন থাকিব পাৰে সদায়। সেইকাৰণে পৃথিৱীটো তেওঁ আপোনাক মুক্তি, শান্তি দিব বিচাৰে। গতিকে আজি আপুনি ঈশ্বৰৰ সেই সুৰক্ষা, আপুনি ঈশ্বৰে যে আপোনাক মনোনীত কৰিছে, প্ৰসন্ন হৈছে, গতিকে তাক ল'বৰ বাবে যুগুত হ'ব লাগে। আমি আপোনালোকৰ লগত এইটোৱে প্ৰচেষ্টাত আছোঁ, এই অনুষ্ঠানৰ এইটোৱে প্ৰচেষ্টা যেন আপুনি যুগুত হয়, যাতে এই পৃথিৱীত থাকি ঈশ্বৰৰ মহিমা কৰিব পাৰে আৰু তেওঁৰ গুণ গাব পাৰে। আৰু যেতিয়া সময় আহিব তেতিয়া আপুনি যেন তেওঁৰ লগত থাকিব পাৰে। আমি প্ৰাৰ্থনাৰ বিষয় ইয়াতে পাইছোঁ। ৰীণাই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিব। চিপ্ৰা বাইদেউ, চিপ্ৰা মেকফাৰ্লেন, তেখেতৰ গাটো ভাল নাই বুলি কৈছে, ভাল হোৱা নাই, হেৰিটো ভাল লগা নাই, তেওঁৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। আমাৰ ৰাজকুমাৰ ভাই ইভাঞ্জেলিষ্ট, তেখেতৰ মিনিষ্ট্ৰী আৰু তেখেতৰ মাকৰ সম্পূৰ্ণ সুস্থতাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। মীনাক্ষী বৰুৱা গোহাঁই, তেখেতৰ পেটত পানী জমা হৈছে,
আমি এই তিনিজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিম এতিয়া তিনিজন ব্যক্তিৰ প্ৰাৰ্থনা বিষয় লৈ আমি পুনৰবাৰ আন ব্যক্তি প্ৰাৰ্থনা কৰিম ৰীনা আহক ঈশ্বৰৰ ওচৰত মূৰ দোৱাওঁ Praise the Lord, hallelujah. Oh, परम पवित्र परमेश्वर, अपना धन्यवाद दिसु प्रभु. अपनी आशीर्वाद अनुग्रह करा केने ए मत अपना ओसत मुड वाइसु अपना ओसत निवेदन करसु हे पवित्र ईश्वर ए मत पिता जी भाई भनी सबे प्रार्थना रिक्वेस्ट अपना ओसत पठाइसे प्रभु परमेश्वर सिप्रा बाइदो केने म प्रार्थना करिसु त्यो पिता परमेश्वर लगते ब्रदर राजकुमार पेगु আৰু मीनाक्षी কাৰণে বৰগোহাঁই কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ হে পবিত্ৰ ঈশ্বৰ এই সন্তান হিচাপে আপোনাৰ অধিকাৰ যিমান দায় দুখ অপৰাধ কৰিছে স্বৰ্গপিতা তেওঁলোকৰ পাপ অপৰাধটো ক্ষমা কৰি দিওঁ প্ৰভু আপুনি যেনেকা বিচাৰিছে ধাৰ্মিক জীৱন যাপন কৰিব লাগে আত্মিকতাত আগবাঢ়িব কেনে লাগে এনেকা যদি তেওঁলোকে কৰিব পাৰে নাইকিয়া আপোনাক সময় নিদিয়া আপোনাৰ ইচ্ছাধীন নচলা ও পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ সকলো ভুল বান্তি অপৰাধটো ক্ষমা কৰি দিয়া যি সাতানে আজি তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা বেমাৰ আজাৰ আনি পেলাই আৰু তেওঁলোকৰ বিছনাত পেলাই ৰাখিব বিচাৰিছে সেই অহুচি আত্মাটো খেদিব কেনে আপুনি সমাধ দিয় জেম চেপ্টাৰ 4 ভাৰ্ছ 7ত কোৱা তেনেকা এতিকে তোমালোকে ঈশ্বৰৰ বহিব থোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে হি তোমালোকৰ পৰা পলাই যাব হেৰি অহুচি আত্মা বেমাৰী আত্মা সব যীশু খ্ৰীষ্টৰ পৰা এতিয়া মেডাম যেটো সিপ্ৰা বাইদেউ তেওঁ জীৱনৰ পৰা সদান্ত ওলাই যা গা বেয়া কৰা আত্মা সব গা বিষ বেমাৰ আজাৰ আনি দিয়া আত্মা সব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা প্ৰাৰ্থনা গীৰ্জা কৰিবকে নিদিয়া ঈশ্বৰ চাপিবকে নিদিয়া ধাৰ্মিক জীৱন যাপন কৰিবকে নিদিয়া যীশুৰ নামৰ পৰা তেওঁৰ গা পৰা ওলাই পেলাই যা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই যা ৰাজকুমাৰ পেগু তেওঁৰ মাতৃৰ গা পৰা সদান্ত ওলাই যা বেমাৰী আত্মা সব যীশু খ্ৰীষ্টৰ পৰা ভৰি হাত বিকুৱা আত্মা সব যীশুৰ নামৰ পৰা ওলাই যা হাই প্ৰেছাৰ আত্মা সব যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা যা তেওঁৰ মিনিষ্ট্ৰী পৰা ওলাই যা তেওঁৰ মিনিষ্ট্ৰীটো আগবাঢ়িবকে নিদিয়া ঈশ্বৰৰ আশীৰ্বাদ থাকিবকে নিদিয়া পবিত্ৰ আত্মাৰ যোগেদি কাম কৰিবকে নিদিয়া যীশুৰ নামৰ পৰা ব্ৰাদাৰ মিনিষ্ট্ৰী পৰা সদান্ত ওলাই যা ঈশ্বৰৰ পৰিচাৰ্য কামটো ভালকে কৰিবকে নিদিয়া সদান্ত ওলাই পেলাই যা মীনাক্ষী বৰগোহাঁই জীৱনৰ পৰা সদান্ত ওলাই পেলাই দূৰাই যা যীশু খ্ৰীষ্টৰ যিমান পেটত পানী জমা আত্মা চা যীশুৰ নামৰ পৰা ওলাই পেলাই যা হেৰি অহুচি আত্মা পাপ আত্মা সব যীশুৰ নামৰ পৰা ওলাই যোৱা অ' হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ আহক প্ৰভু আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ আপুনি তেওঁলোকৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক তেওঁলোকৰ পাপৰ পৰা আপুনি মুখ ঘূৰাই দিয়ক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আপুনি চুই দিয়ক আৰু বাইদেউ মেফ্ৰালিং কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আপুনি তেওঁক বেমাৰৰ পৰা সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যায় যিমান বেমাৰৰ পৰা গা বিষ বেমাৰ আজাৰ বিছনাত পেলাই ৰখাত মা যীশুৰ নামৰ পৰা ওলাই যোৱা অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ তেজেদি তেওঁলোকক ধুই পেলাই হুচি পবিত্ৰ কৰক এটা নতুন শক্তি নতুন বল দিয়ক লগতে ব্ৰাদাৰ ৰাজকুমাৰ তেওঁৰ মাতৃ কেনে প্ৰাৰ্থনা কৰিছোঁ কি অপৰাধ কৰিছে মই নাজানো কিন্তু আপুনি জানে প্ৰভু আপুনি ক্ষমা কৰা ঈশ্বৰ আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁক টোটেল হিলিং কৰি দিয়ক পিতা পৰমেশ্বৰ প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা সকলো বেমাৰৰ পৰা তুমি আজাদ হৈ যা নাজানো প্ৰভু যীশুৰ নামৰ পৰা যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা লগতে পিতা পৰমেশ্বৰ তেওঁ মিনিষ্ট্ৰীৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আপুনি ৰাস্তা খুলি দিয়ক তেওঁ জ্ঞান বুদ্ধি দিয়ক আপোনাৰ আত্মাৰ যোগেদি তেওঁ চলিব কেনে অ' পবিত্ৰ আত্মা আপুনি তাক ৰাস্তা দেখাওক আৰু প্ৰভু আপুনি আশীৰ্বাদ কৰক তেওঁৰ মিনিষ্ট্ৰীৰ ওপৰত আশীৰ্বাদ কৰক আৰু পিতা আপোনাৰ সেৱা যোৱা আত্মা দিবা কিয়নো আপুনি আত্মা আপোনাৰ পৰিচৰ্যা কাম কৰিব কেনে আত্মাৰ দৰকাৰ আছে আপুনি সেই আত্মা সমাজকাৰী আত্মা আৰু মেৰেকেল আত্মা তেওঁৰ জীৱনত আপুনি কাম কৰক মীনাক্ষী কেনে প্ৰাৰ্থনা কৰিছোঁ আপুনি তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক প্ৰভু যিমান পেটত পানী জমা আত্মা সব যীশুৰ নামৰ পৰা সুস্থ নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা সকলো বেমাৰৰ পৰা তুমি আজাদ হৈ যা নাজাৰা প্ৰভু যীশুৰ নাম অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আহক প্ৰভু এই সন্তান চবৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক যিটো আপোনাক চবকে দি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ আপুনি ওলাইছে এই তেজটো টোপে ভাই ভনী চবৰ ওপৰত পৰিব কেনে দিয়ক আপুনি তাক সুস্থতা কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁক সুস্থ হৈ পেলাই যায় আপোনাক ধন্যবাদ দিব পাৰিব লোক প্ৰভু এই সন্তান চবক মই আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন হালেলুয়া
আপোনালোকে বিশ্বাস কৰিব আৰু ঈশ্বৰে আপোনালোকৰ জীৱনত সেইদৰে আশীৰ্বাদ কৰি গৈ থাকিব। যিসকলৰ নাম এতিয়ালৈ প্ৰাৰ্থনা কৰা হ'ল আপোনালোকে গুচি নাযাব, কিয়নো এই অনুষ্ঠানত জইন কৰিছে শেষলৈকে থাকিব, যাতে আমি আপোনালোকৰ বাবে আকৌ এবাৰ প্ৰাৰ্থনা কৰিব পাৰিম। তেল আৰু পানীৰ ব্যৱস্থা আপোনালোকে কৰিব, তেল আৰু পানী ৰাখিব, আমি যাতে শেষত সেই তেল আৰু পানী আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি দিম, ঈশ্বৰে আশীৰ্বাদ কৰিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি আন বাক্যলৈ আমি যাম। বাইবেলত যদি আপোনালোকে চাই হিব্ৰু 13:5 আমি সকলো আমাৰ যিমান খ্ৰীষ্ট বিশ্বাসীসকলে জনা বাইবেলৰ বাক্য আমি অসমীয়াটো পঢ়িম আৰু ইংৰাজীত পঢ়িম। ইব্ৰী 13 অধ্যায় 5 পদ, হেব্ৰু চেপ্টাৰ 13 and verse 5, তাতে আপোনালোকে শেষৰ ফালে চাব, তাতে ঈশ্বৰে কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। I will never leave you nor forsake you. I will never leave you nor forsake you. কিমান ভাল কথা যে আজি আমাৰ ঈশ্বৰে কৈছে যে মই তোমাক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম। আমি আনন্দ হ'ব লাগে আৰু সেইজন ঈশ্বৰক আমি বিচাৰি ল'ব লাগে বা পাব লাগে, বা আমি তেওঁক লৈ ল'ব লাগে, যিজনে কৈছে মই তোমাক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম। আজি ঈশ্বৰে আপোনাক কেৱল সুস্থ কৰি দিম বুলি নহয়, আপোনাৰ প্ৰত্যেকটো যি অসুবিধাত তেওঁ থিয় হ'বৰ কাৰণে বিচাৰিছে। যেতিয়া তেওঁ কৈছে যে মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম, তাৰ অৰ্থটো হৈছে যে সকলো সময়তে তেওঁ আপোনাৰ লগত থাকিব। প্ৰেইজ দ্য লৰ্ড। হি উইল বি উইথ ইউ not for a single time, not for a time being, but till the end of your life. Till the death point, God will be with you, and after death, you will live with him in eternity, forever and ever and ever. आप हमेशा के लिए उसके साथ रह पाएंगे अगर आप इस दुनिया में वो आपका साथ रहे। अगर वो परमेश्वर आपका साथ रहे तो आप मृत्यु के बाद उनका साथ हमेशा 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 की जिंदगी आप बिता सकेंगे। आपको आनंदित होना चाहिए, आपको ये विश्वास करना चाहिए कि मुझे सिर्फ इस जिंदगी के, इस दुनिया के लिए नहीं, सिर्फ ये टाइम के लिए नहीं, मुझे और भी उसके साथ रहना है। जब आप प्रार्थना करते हैं, जब आपको चंगाई मिलते हैं, जब आपको आशीष मिलते हैं, तो आप कितना खुश होते हैं कि थोड़ा सा परमेश्वर का एक ड्रॉप आशीष आपका पास आने से आप कितना खुशी होते हैं। हम लोग खुशियाँ मनाते हैं, मैं चंगा हो चुका हूँ, मेरा प्रॉब्लम सॉल्व हो गया, हम लोग खुशियाँ प्रकट करते हैं, আমি আনন্দ প্ৰকাশ কৰোঁ যেতিয়া আমি আশীৰ্বাদ পাওঁ। সেই আশীৰ্বাদটো সদায় থাকিবৰ কাৰণে আমি তেওঁৰ লগত থাকিব লাগিব, আৰু যেতিয়া আমি এই আশীৰ্বাদত একেবাৰে আমি আশীৰ্বাদৰ অধিকাৰী হৈ যেতিয়া অনন্ত জীৱনত সোমাম, আমি তেওঁৰ লগত থাকিব পাৰিম, আৰু তেওঁৰ লগত থকাই আমাৰ কাৰণে কি হৈছে অনন্ত জীৱন আৰু অনন্ত সদায় থকা জীৱন। বাইবেলত আমি যেতিয়া আকৌ পঢ়িম গীতমালা Psalm number 46 and verse 1, Psalm number 46 and verse 1, আপোনালোকে নিজৰ নিজৰ বাইবেলত চাই ল'ব, বা যিসকলে বাইবেল লোৱা নাই নোট কৰিব আপোনালোকে, যাতে পিছত পঢ়ি ল'ব পাৰে। 46 and verse 1 যদি আপোনালোকে চাই, ইংৰাজী বাইবেলত লিখা আছে, God is our refuge and strength, a very present help in trouble. I like this verse. Why? Because it is clearly written that a very present help in trouble. Sometimes when we are in trouble, it's hard to get help from our near and dear ones, our family or our friends. But the Bible says he is always there, a very present help in trouble. আপোনাৰ যিকোনো সমস্যা যেতিয়া আপুনি পৰে, বিপদত পৰে, সমস্যাত পৰে, আপোনাৰ সেই সমস্যাত সহায়ৰ কাৰণে যেতিয়া আপুনি আশা কৰে কাৰোবাৰ পৰা, পৰিয়ালৰ পৰা বা আপোনাৰ বন্ধুবৰ্গৰ পৰা, নাপায় আপুনি সময়তে। কিন্তু বাইবেলত লিখিছে যে তেওঁ সংকটৰ কালত তেওঁক বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। প্ৰেইজ দ্য লৰ্ড। সংকটৰ কালত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। যেতিয়া আমাৰ সংকট আহে, বাইবেলত আৰু আন জেগা লিখা আছে, আমি পাঠ কৰিম পিছত, তোমাৰ সংকটৰ সময়ত তুমি মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই তোমাক উত্তৰ দিম, তুমি মোৰ নামটো ওখ কৰিবা, মৰ্যাদাবান কৰিবা, গৌৰৱান্বিত কৰিবা। ঈশ্বৰে আপোনাক কিয় আশীৰ্বাদ কৰিব? এইখিনিতে আপোনাৰ প্ৰশ্ন আহে, এইখিনিতে মই আপোনাক ক'ব কাৰণে বিচাৰিছোঁ। বহুতে মই সাক্ষ্যটো কিয় কওঁ?
সাক্ষ্য দিলে আমাৰ নামটো ডাঙৰ নহয়, সাক্ষ্য দিলে বা কিবা এইটো বেলেগ কিবা এটা হয়, এনেকুৱা নহয়। সাক্ষ্য দিলে আপুনি ঈশ্বৰক যেতিয়া গৌৰৱ দিয়ে, ঈশ্বৰ আনন্দিত হয় আৰু আপোনাৰ জীৱনত আশীৰ্বাদটো কাম কৰে, আৰু আশীৰ্বাদ আহে। তুমি অলপ কথাতে বিশ্বাসী হ'লা, অনেকতো তুমি বিশ্বাসী হ'বা, ঈশ্বৰে জানে। আপুনি অকণমান সৰু এটা কাম আপোনাৰ জীৱনত তেওঁ কাম কৰিলে, তাৰ বাবে আপুনি আনন্দ হৈ প্ৰকাশ কৰিলে, ডাঙৰ ডাঙৰ বিপদতো তেতিয়া তেওঁ আপোনাক সহায় কৰিব, আপোনাক আপোনাৰ বিপদত উদ্ধাৰ কৰিব। সেইকাৰণে ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, গীতমালা 46 নম্বৰ 1 পদ। ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সংকটৰ কালত তেওঁক বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। আজি আপুনি সংকটত আছে, বহুতৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে, কাৰোবাৰ ছোৱালী বা ল'ৰা অবাধ্য, নুশুনে, মাক দেউতাৰ লগত কাজিয়া কৰে, অভদ্ৰ আচৰণ কৰে, বা কাৰোবাৰ অপাৰেশ্যন হ'ব লগা আছে, বা কাৰোবাৰ কেঞ্চাৰ হৈছে, টিবি হৈছে, সংকটত পৰিছে, অভাৱ হৈছে, আৰু আজিকালি যি ক'ভিডত পৰি তেওঁলোকৰ কিছুমানৰ এনেকুৱা মৃত্যু পৰ্যন্ত হৈছে বা মৃত্যুৰ লগত যুঁজি আছে, সংকট। কিন্তু বাইবেলে কৈছে সংকটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। जस्ट बिलीव, जस्ट आप विश्वास कीजिए कि वो आपका, जब आपका जरूरत होगा, जब आपका प्रयोजन होगा, जब आप बुलाएंगे, उसी समय उसी घड़ी वो आके आपका पास खड़ा होगा और आपको उद्धार करेगा, उठाएगा। ये मैं नहीं कह रहा हूँ, ये बाइबल कह रही है। ये बाइबल में लिखा या कोई मनुष्य का लिखा हुआ नहीं है, ये परमेश्वर का श्वास है, परमेश्वर का मुंह से निकला हुआ वचन जो लिखा गया है। इसको आप जब पढ़ेंगे, इसको ऊपर विश्वास रखेंगे, तो परमेश्वर का ऊपर आपका विश्वास बढ़ते जाएगा, क्योंकि ये बाइबल जीवित वचन है, ये बाइबल का वचन जीवित वचन है। ये आपको विश्वास देगा, ये आपको चंगा करेगा, ये आपको चलने देगा, ये आपको हर एक चीज़ों से, हर एक विपद से, हर एक दुख से आपको छुटकारा दे सकता है। बाइबल का वचन में वो शक्ति है। আমেন। প্ৰেজ দ্য লৰ্ড। আমি আৰু প্ৰাৰ্থনা কৰিম। আমাৰ ওচৰতে ইয়াতে আছে ব্ৰাদাৰ ভৱেশ বৰকাকতি, তেখেতৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে, তেখেতৰ ছোৱালীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি কিছুমান নাম আমি উল্লেখ নকৰোঁ, প্ৰয়োজন নপৰে, আৰু আমি যিকেইজনৰ আমি যাৰ প্ৰয়োজন হয় আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম। মীনাক্ষী নাথ, তেখেতৰ দেউতাকৰ বহুত নৰিয়া, টান নৰিয়া, মীনাক্ষী ভনী, আমি যদি আপুনি এতিয়া অনলাইনত আছে আমাৰ লগত, এতিয়া আমি প্ৰাৰ্থনা কৰিম আপোনাৰ দেউতাৰ কাৰণে। আপুনি তেল আৰু পানী ব্যৱস্থা ৰাখিব, আৰু আমি যেতিয়া তেল আৰু পানী প্ৰাৰ্থনা কৰিম, আপোনাৰ দেউতাক সেই তেল আৰু পানী আপুনি ব্যৱহাৰ কৰিবলৈ দিব। মীনাক্ষী ভনী দেউতাকৰ ক'ভিডত আক্ৰান্ত হৈছে, হাৰ্টৰ প্ৰব্লেম আছে, কিডনী প্ৰব্লেম আছে, ডায়েলাইচিছ কৰি আছে। মীনাক্ষী ভনী বিবাহ হৈছে, 2 বছৰ হ'ল, তাই সন্তান আশা কৰিছে কিন্তু সন্তান হোৱা নাই, তাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। সোনিয়া আগৰৱাল, তেখেতে বহুত দূৰৰ পৰা প্ৰাৰ্থনা বিচাৰিছে। তেখেতৰ হাজবেণ্ড, তেখেতৰ ভায়েক, তেখেতৰ দেউতাক সকলোৱে বেমাৰ হৈছে বুলি কৈছে, মোৰ বোধেৰে ক'ভিডত আক্ৰান্ত হৈছে। তেওঁৰ 11 মহীয়া এটা সন্তান আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আৰু মনোজ দাস, তেখেতৰো সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি এইকেইজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰীনাক অনুৰোধ জনালোঁ। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছোঁ। Yes, প্ৰভু Lord. আপুনি ইমান আশীৰ্বাদ কৰে, Yes. মানুহ জাতিৰ ওপৰত আপুনি প্ৰেম কৰে, Yes. আপুনি দয়া কৰে পিতা পৰমেশ্বৰ। Hallelujah. কিন্তু আমি মানুহ জাতিয়ে আপোনাৰ বিৰুদ্ধে আমি পাপ কৰোঁ। পবিত্ৰ ঈশ্বৰ, আমাৰ স্বভাৱতে পাপ আছে প্ৰভু পৰমেশ্বৰ, আপুনি জানে, আপুনি ক্ষমা কৰা ঈশ্বৰ। Hallelujah. মই Praise the প্ৰাৰ্থনা Lord. কৰিছোঁ প্ৰভু পৰমেশ্বৰ, যি সন্তানটো ভৱেশ্বৰ বৰকাকতি আছে, তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ Hallelujah. ছোৱালীজনীৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ। Yes, Lord. লগতে মীনাক্ষী ভনী আৰু প্ৰভু পৰমেশ্বৰ, তাৰ যিটো বাপেক বেমাৰ আছে, তেওঁলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। যিমান কিডনী প্ৰব্লেম আছে আৰু তেওঁৰ ল'ৰা ছোৱালী হ'ব পৰা নাই, আৰু প্ৰভু পৰমেশ্বৰ যিটো তেওঁৰ পিতৃ হাৰ্টৰ প্ৰব্লেম আছে, এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক। আৰু কিয় যিমান ভাই ভনী হিচাপে এতিয়া ক'ভিডত পিতা পৰমেশ্বৰ তেওঁলোকৰ কষ্ট পাইছে, দুখ পাইছে, তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিব আছোঁ। হালেলুয়া, Hallelujah. Praise the Lord. Shikala baraba shaka baba. আপোনাক ধন্যবাদ দিছোঁ। Hallelujah. হালেলুয়া, Yes, Lord. পবিত্ৰ ঈশ্বৰ, আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ। এই ভাই ভনী চবকে আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰভু, তেওঁলোকে জানি অঞ্জানো কৰা ভুল ভ্ৰান্তি কৰা সকলো পাপটো আপুনি ক্ষমা কৰি দিয়ক, প্ৰত্যেকজনৰ ভুল ভ্ৰান্তিটো আপুনি ক্ষমা কৰি দিয়ক। আৰু প্ৰভু পৰমেশ্বৰ, ভৱেনৰ পিতা পৰমেশ্বৰ, তেওঁৰ ভুল ভৱেন
বৰকাকতি ভৱেশ বৰকাকতি কেনে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ যিটো হিলিঙৰ কাৰণে প্ৰভু তেওঁৰ ছোৱালী পিতা পৰমেশ্বৰ আৰু মানসিক ৰোগত আজি দুখ পাই আছে যি সাতানে আজি তাৰ জীৱনটো নষ্ট কৰিব বুলি বিচাৰিছে আৰু প্ৰভু তাৰ জীৱনৰ নানা কিছুমান বাধা আনি পাইছে সেই সব হাও ফুপনি পা আপুনি তাক মুক্তি কৰি দিয়ক প্ৰভু মীনাক্ষী ভনী তেওঁৰ পিতৃ যিটো হাৰ্টৰ প্ৰব্লেম আছে কিডনি প্ৰব্লেম আছে আৰু কোভিডৰ পাছে এটা পীড়িত হৈ পেলাই আছে কষ্ট পাই আছে এই সব পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক আপুনি ক্ষমা কৰি দিয়ক জানি আনজান কৰা দায়দু কৰা তাৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক আৰু তাই পিতা গৰ্ভৱতী হ'ব পৰা নাইকিয়া ল'ৰা ছোৱালী হ'ব পৰা নাই এই সব হাও পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক লগতে পিতা যি সোনিয়া আগৰৱাল আছে তেওঁলোকৰ ফেমিলি কেনে হাজবেণ্ডৰ কেনে ব্ৰাদাৰ আৰু তাৰ বাপেকৰ কেনে মই আপোনাৰ সব প্ৰাৰ্থনা নিবেদন কৈছোঁ প্ৰভু যিটো কবিতাৰ তেওঁলোকৰ কষ্ট পাই আছে আৰু মনোজ দাস তেওঁলোকৰ প্ৰত্যেকৰ ভুল ভ্ৰান্তি ক্ষমা কৰা তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা আছে পাপ আত্মা আছে ঔচি আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই যা যিমান তেওঁলোকৰ জীৱনত বাধা দিয়া আত্মা আছে আৰু মানসিক ৰোগ কৰি দিয়ে ভনীজনী গা পৰা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰাই যা নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা ওলাই পেলাই যা যিমানৰ কবিতাত পৰি আছে ভাই ভনী তেওঁলোকৰ জীৱনৰ পৰা ওলাই যা যিসবা হাৰ্টৰ প্ৰব্লেম আছে কিডনি প্ৰব্লেম আছে যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ পৰা যা গৰ্ভৱতী হ'ব কেনে দিয়া মা সন্তান হ'ব কেনে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই দিয়া সাধাৰণতে ওলাই যা সোনিয়া তেওঁলোকৰ ফেমিলি জীৱনৰ পৰা ওলাই যা সাধাৰণতে যিমান ভাইৰাছ আত্মা আছে কোভিড আত্মা আছে বেমাৰী আত্মা আছে হাও আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই যা ভাই মনোজৰ জীৱনৰ পৰা সাধাৰণতে ওলাই পেলাই বেমাৰী আত্মা যীশুৰ নামৰ পৰা ওলাই যা নাজাৰত প্ৰভু যীশু খ্ৰীষ্টৰ পৰা ওলাই দিয়া অ হালেলুয়া অ পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই সন্তান চবকেনে আপোনাৰ ওচৰত মই আঁঠু কাঢ়ি পেলাই নিবেদন কৰিছোঁ আহক প্ৰভু তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ ভৱেশ বৰকাকতি তাৰ ছোৱালীজনীক আপুনি সুস্থ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাতৰ ওপৰত ৰাখি দিয়ক আৰু প্ৰভু এই মানসিক প্ৰব্লেমৰ পৰা আপুনি তাক সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি নিৰন্তৰতাই যা যীশুৰ নামৰ পৰা এৰি দে সাধাৰণতে তাক গা পাই ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই যোৱা অ হালেলুয়া আপুনি আশীৰ্বাদ কৰি যোৱা তেওঁ সুস্থ হৈ পেলাই যে তোমাৰ আৰু পিতা মীনাক্ষী কেনে তেওঁৰ বাপেকৰ যিমান কোভিড চা প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যিমান হাৰ্টৰ প্ৰব্লেম কিডনি প্ৰব্লেম চা যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজৰা প্ৰভু যীশুৰ নামত তুমি সুস্থ হৈ যা তাই গৰ্ভৱতী হ'ব কেনে যোৱা তাৰ কোকটো আপুনি খুলি যোৱা আৰু প্ৰভু পৰমেশ্বৰ এটা সন্তান হ'ব কেনে দিয়া যে পিতা তাই মাতৃ হ'ব পাৰিব আৰু আপোনাক ধন্যবাদ দিব পাৰিব এনেকুৱাকৈ আপুনি মিৰেকল কৰা ঈশ্বৰ হয় প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক সোনিয়া আগৰৱালৰ তেওঁৰ ফেমিলিৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁৰ পিতৃ মাতৃ তেওঁৰ হাজবেণ্ড যিসবে আজি বেমাৰত আছে আপুনি সুস্থ কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক এই অভিশাপা যিটো পিতা পৰমেশ্বৰ কবিতাৰ বহুত সন্তান হিচাপে আজি পীড়িত বেমাৰ হৈ পেলাই আছে অ পবিত্ৰ ঈশ্বৰ সুস্থ কৰি দিয়ে নাজৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি হৈ যা সকলো বেমাৰ পৰা তুমি আজাদ হৈ যা অ হালেলুয়া আশীৰ্বাদ কৰি যা ভাই মনোজৰ ওপৰতো আপুনি আশীৰ্বাদ কৰি দিয়ক হিলিং কৰি দিয়ে যিকোনো বেমাৰ আছে আপুনি সুস্থতা দিয়ক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক কিয়নো আপুনি মিৰেকল কৰা সুস্থকাৰী ঈশ্বৰ হয় প্ৰভু যে মাটিতে বিচাৰোঁতে পাওঁতে ঈশ্বৰ আপুনি হয় পাব আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ তেজৰ শক্তি আৰু জীৱন আছে পাব সেই পবিত্ৰ তেজটো পাতটো তেওঁলোকৰ গাত পৰিব কেনে দিয়ক আৰু আপুনি ধুই পুচি পবিত্ৰ কৰা তেওঁলোক সুস্থ হ'ব পাৰিব আজিৰ পৰা তেওঁলোকৰ জীৱনটো মিৰেকল হ'ব কেনে দিয়ক আজিৰ পৰা তেওঁলোকৰ জীৱনটো আচৰিত কাম হ'ব কেনে দিয়ক প্ৰভু তেওঁলোকে ধন্যবাদ দিব পাৰিব এনেকৈ আশীৰ্বাদ কৰি দিয়ক লোক পিতা পৰমেশ্বৰ এই সন্তান চবক মই আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন থ্যাংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক আমি আপোনালোকৰ জীৱনত ঈশ্বৰে কৰা আচৰিত কাম অতি সোনকালে আমি গম পাম আমি জানিবলৈ পাম আমি তাৰ বাবে আমি আশা কৰিলোঁ আপোনালোকে নিশ্চয় আপোনালোকৰ জীৱনত হোৱা এই আচৰিত কামবিলাক ঈশ্বৰে কৰা কামবিলাক আমাক জনাব আমি তেনে আমি আশা ৰাখিলোঁ আমি প্ৰাৰ্থনা কৰিম আমাৰ প্ৰাৰ্থনাৰ বিষয়বিলাক আছে আৰু বহুত ভাই ভনীসকলে আজি জইন কৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম এটা সৰু সাক্ষ্য আছে ইয়াতে আমাৰ এটা টেষ্টিমনি আছে আৰু সেই টেষ্টিমনিটো আমাৰ ওচৰলৈ ব্ৰাদাৰ জন ডি তেখেতে পঠাইছে আৰু আমি টেষ্টিমনিটো চাম কেৱল সুস্থতাই নহয় কেনেকৈ মানুহে তেওঁৰ জীৱনত আহি থকা প্ৰব্লেমৰ পৰা ঈশ্বৰে তেওঁক সুস্থতা প্ৰদান কৰিলে আমি তাৰ বাবে আমি চাম
ইয়াতে আমি দেখিলোঁ ব্ৰাদাৰ জন ডি তেখেতে লিখিছে মাই নেইবাৰ এ বিল্ডাৰ ইজ ক্ৰিয়েটিং প্ৰব্লেম ফৰ মি all materials etc are being thrown into my compound despite complaint to authority there is no respite. Please pray for a solution to this problem. This is going on since 2000 চনৰ পৰা তেখেতৰ ঘৰৰ ওচৰৰ কোনোবাই যে ঘৰ বনাই আছে আৰু সেই ঘৰ বনোৱা বস্তুবিলাক আহি তেখেতৰ ঘৰত পৰে আৰু তেখেতে আজি 2000 চনৰ পৰা এইটো অসুবিধা পাই আছে অথৰিটিক জনাইছে কিন্তু অথৰিটিয়ে কোনো তেনেধৰণৰ কাম কৰা নাই কিন্তু এইটো আজি যোৱা মাহত তেখেতে প্ৰাৰ্থনা অনুৰোধ দিছিল অৱশ্যে যোৱা মাহৰে তেখেতক ঈশ্বৰে এইটো বিষয়ে উত্তৰ দিলে কিন্তু আমাৰ টেষ্টিমনি দিয়াত অকণমান আমাৰ পলম হ'ল কিন্তু আমি তেখেতে প্ৰাৰ্থনা ৰিকুৱেষ্ট দিয়াত আমি এইদৰে সমজুৱাভাৱে প্ৰাৰ্থনা কৰিলোঁ আৰু লগে লগে আমালৈ টেষ্টিমনি তেখেতে দিছে নেক্সট শ্লাইডত আমি দেখিছোঁ শ্বেয়াৰিং এ টেষ্টিমনি My neighbor, who is a builder, was creating problem for me, but after prayers, this has stopped. Praise the Lord. তেখেতে ঈশ্বৰক ধন্যবাদ দিছে যে প্ৰাৰ্থনাৰ যোগেদি যি তেওঁৰ নেইবাৰ বিল্ডাৰে তেওঁক অসুবিধাৰ সৃষ্টি কৰিছিলে আজি 2000 চনৰ পৰা কমপ্লেইন দি 20 বছৰৰ পৰা তেওঁ এই কমপ্লেইনটোৰ কোনো উত্তৰ পোৱা নাছিলে কিন্তু ঈশ্বৰৰ ওচৰত ৰখা প্ৰাৰ্থনা যোগেদি ঈশ্বৰে অতি কম সময়ৰ ভিতৰতে তেওঁৰ এই সমস্যা দূৰ কৰিলে তাৰ বাবে তেওঁ ঈশ্বৰক ধন্যবাদ দিছে ঈশ্বৰৰ গৌৰৱক প্ৰেজ দ্য লৰ্ড আপুনিও নিজৰ প্ৰাৰ্থনা বিষয় আমাক এইদৰে জনালে কিবা ঈশ্বৰে আপোনাক যি আশীৰ্বাদ কৰিব তাক আমাক জনাবলৈ নাপাহৰিব ব্ৰাদাৰ জন ডি ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আহি থকা দিনবিলাকত আপোনাৰ জীৱনত আৰু আশীৰ্বাদ দিয়ক আৰু নতুন নতুন কাম কৰক এনে কামনা কৰিলোঁ প্ৰেজ দ্য লৰ্ড আমি এতিয়া কেইটামান পৰিয়ালৰ বিষয়লৈ থকা প্ৰাৰ্থনালৈ আমি যাম আমি তেখেতসকলৰ বাবে প্ৰাৰ্থনা কৰিম ইয়াতে আমাক ভনী জেউতি তেখেতে প্ৰাৰ্থনা সহায় বিচাৰিছে ইয়াতে জেউতি ভনী তেখেতৰ গোটেই পৰিয়ালৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে পৰিয়ালত অশান্তি হৈছে মাটি বাৰী লৈ গতিকে ভনী জেউতিয়ে প্ৰাৰ্থনা সহায় বিচাৰিছে যে এইটো তেওঁৰ আন্টি তেওঁৰ খুৰী যি আজি এই অশান্তি ক্ৰিয়েট কৰিছে সৃষ্টি কৰিছে সেই অশান্তিবিলাক যেন দূৰ হয় আৰু তেওঁৰ যি আন্টি বা খুৰীয়েক আছে নম্ৰ হৈ মন ঘূৰাই আৰু ঈশ্বৰলৈ ভয় কৰে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ৰাণু বৰুৱা তেখেতে নিজৰ সন্তান সোনয়না ভনীৰ বাবে চাকৰি আৰু বিবাহলৈ তেওঁ এইটো প্ৰাৰ্থনা বিচাৰিছে চাকৰি আৰু বিবাহৰ বাবে ৰাণু বৰুৱাৰ তেখেতৰ ছোৱালী সোনয়নাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে আদম আৰু হাৱাক যিদৰে হাজবেণ্ড ৱাইফ কৰিছিলে তেনেকৈ জনাব লগতে ময়ূৰ কৃষ্ণ বাছিং আৰু ক্ষীৰোদ বাছিং তেখেতসকলে এইটো প্ৰাৰ্থনা বিচাৰিছে তেখেতসকলৰ প্ৰাৰ্থনা সময়ত অলপ অসুবিধা হয় সেইকাৰণে দুষ্ট আত্মা খেদাই প্ৰাৰ্থনা কৰি দিব ময়ূৰ কৃষ্ণ ক্ষীৰোদ আৰু লগতে ৰাণু বৰুৱা তেখেতৰ ছোৱালী সোনয়না আৰু জেউতি তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিম লগতে এইটো ইয়াৰ পিছতেই আমি আজি যিসকলে আমাৰ ইয়াত জইন কৰিলে মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম লগতে তেল আৰু পানীৰ বাবেও ৰীণাই প্ৰাৰ্থনা কৰিব ৰীণাক সময় দিছোঁ পবিত্ৰ ঈশ্বৰ হালেলুয়া ধন্যবাদ দিছোঁ প্ৰভু কিমান আশীৰ্বাদ আপুনি আমাৰ জীৱনত কৰিছে কিয়কি আপোনাৰ অনুগ্ৰহ আমাৰ জীৱনত থকা কেনে আমি চলা ফিৰা কৰিব কেনে পাৰিছোঁ এই মত আপোনাৰ ওচৰত আহিছোঁ পবিত্ৰ ঈশ্বৰ আপুনি বাচা কেনে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু জেউতি কেনে প্ৰভু তেওঁলোকৰ জীৱনত যিমান সমস্যা আহিছে আৰু প্ৰভু দুখ কষ্ট তেওঁলোকৰ জীৱনত আহিছে যিটো পিতা পৰমেশ্বৰ তেওঁলোকৰ ফেমিলি পৰা সমস্যা চব পাইছে প্ৰপাৰ্টি কেনে পিতা পৰমেশ্বৰ কাজিয়া পেচাল কৰি পেলাই আছে সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত নিবেদন কৰিছোঁ এই জয়তীৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ আপুনি এইটো সমস্যা পৰা তেওঁলোকক উদ্ধাৰ কৰক পিতা পৰমেশ্বৰ লগতে ৰাণু বৰুৱা কাৰণে প্ৰভু তেওঁৰ ছোৱালীজনী বিয়াৰ কাৰণে পিতা পৰমেশ্বৰ আৰু এটা জব কাৰণে পিতা পৰমেশ্বৰ তেওঁলোকে প্ৰাৰ্থনা সহায় বিচাৰিছে সেই পবিত্ৰ ঈশ্বৰ যিমান ৰাস্তা বন্ধ আছে প্ৰভু পৰমেশ্বৰ এই বন্ধ ৰাস্তা চব আপুনি দৃষ্টি দিয়ক পিতা পৰমেশ্বৰ আৰু যিটো ময়ূৰী আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ যিমান দুষ্ট আত্মা চব আছে অহুচি আত্মা পাপ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰ হৈ যাওক ঘৰত অশান্তি আত্মা চব
তৰ্ক বিতৰ্ক কৰা আত্মা চব যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা অহংকাৰ Praise the আত্মা Lord. Thank you, লোভী আত্মা চব যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা লোভ লালচ কৰা আত্মা চব যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা অশান্তি আত্মা তৰ্ক বিতৰ্ক কৰা আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যা আৰু ৰাণু বৰুৱা তেওঁৰ পিতা তেওঁৰ ছোৱালীজনী জীৱনৰ পৰা ওলাই যে বিবাহ হ'বকে নিদিয়া ল'ৰা এটা পাবকে নিদিয়া বিশ্বাসী ল'ৰা পাবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই যা আৰু ছাৰ্ভিচ পাবকে নিদিয়া বাধা দিয়া আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই পেলাই ধৰি যা মেৰু তেওঁৰ কৃষ্ণ ইয়াতৰ বাছাৰ গাপা চৰন্ত ওলাই যা নাজৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই পেলাই যা উল্টা পুল্টা কথা কোৱা আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা কৰ শ্ৰাপ আত্মা চা নাজৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা অ হালেলুয়া অ পৰম পবিত্ৰ পৰমেশ্বৰ আহক Thank you, Holy Spirit. আপুনি তেওঁলোকক খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয় পিতা ভাই জয়তিকানে ভৰি জয়তিকানে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ ফেমিলিৰ ওপৰত আশীৰ্বাদ কৰক শান্তি হ'ব কেনে দিয় আপোনাৰ আনন্দ তেওঁলোকৰ জীৱনত তেওঁলোকে আপোনাক জানো পিতা পৰমেশ্বৰ লোভ লালচ নকৰি পেলাই পিতা পৰমেশ্বৰ আৰু সত্যতাত থাকিব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ ফেমিলি কেনে তেওঁলোকৰ খুৰীয়াতে পিতা পৰমেশ্বৰ আপোনাক ভয় মানিব কেনে প্ৰভু পৰমেশ্বৰ কেনে আপোনাক নাজানা কেনে আজি পাপত পৰি আছে প্ৰভু এই সম্পত্তি কেনে তৰ্ক বিতৰ্ক লাগি আছে কিন্তু এইটো লৈ যাব কেনে নহয় প্ৰভু এদিন পৃথিৱীতে এৰি যাব কেনে লাগিব কিন্তু আপোনাৰ শান্তি আনন্দ লৈ পেলাই এদিন পৰদেশত ভাগিব পাৰিব সেইটো যে সিহঁতি জানিব পাৰক অ হালেলুয়া পবিত্ৰ তেওঁলোকক কিছু জ্ঞান আৰু বুদ্ধি আপুনি তেওঁলোকক দিয়া আৰু ঘৰত শান্তিৰ পৰিৱেশ কেনে দিয়া মিল হ'ব কেনে মৰম হ'ব কেনে এজন এজনৰ প্ৰতি এনেকুৱা আশীৰ্বাদ কৰি দিয়ক ৰাণু বৰুৱা কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁৰ ছোৱালী কেনে মই নিবেদন কৰিছোঁ আপুনি তাৰ বন ৰাস্তা খুলি দিয়ক অ হালেলুয়া পবিত্ৰ ঈশ্বৰ ল'ৰা এটা পাব কেনে দিয়া বিবাহ কেনে ৰাস্তা খুলি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ বিবাহ হৈ পেলাই যে পিতা পৰমেশ্বৰ তেওঁলোকে দুয়ে পিতা আপোনাক ধন্যবাদ দিব পাৰিব যেনেকৈ আপুনি স্বৰ্গত জুৰি বনাই পঠাইছিলে সেইটো সন্তানটো পিতা পৰমেশ্বৰ তাক লগ পাব কেনে দিয়ক আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক এটা ভাল চাকৰি পাব কেনে দিয়া যিটো আৰ্ণ কৰি পেলাই নিজৰ পৰিয়ালটো পোহপালন দিব পাৰিব এনেকুৱা আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ ময়ূৰী কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ ঘৰত যিটো প্ৰভু পৰমেশ্বৰ বিপদ আপদ আহিছে যি চাতানী আত্মা চা অহুচি আত্মাই কাম কৰা চা নাজৰ প্ৰভু যীশুৰ নামৰ পেলাই যা মই ঈশ্বৰৰ সন্তান হোৱাকে চাতানী আত্মা চা যাদু মন্ত্ৰৰ আত্মা ভূত প্ৰেত আত্মা চা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আহক পাব আপোনাৰ শুদ্ধ জল চিৰকা শুদ্ধ কৰক খুচি পবিত্ৰ কৰক আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকে যে আপোনাক ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত চাপিব পাৰিব লগ পাব এই পৰিয়াল চবৰ ওপৰত আপুনি আশীৰ্বাদ কৰক এই প্ৰাৰ্থনা আপোনাৰ ওচৰত বিচাৰিছে আমাক নহয় প্ৰভু আমি এটা খালী পাত্ৰ কিন্তু আপোনাৰ ওচৰত ৰাখিছোঁ এই প্ৰাৰ্থনা চব আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু তেওঁলোকে আশীৰ্বাদৰ পাত্ৰ হ'ব পাৰিব এনেকৈ আশীষ কৰক প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন ঈশ্বৰে আশীৰ্বাদ কৰক আমি আপোনালোকৰ আমি যিসকলে আজি ইয়াতে জইন কৰিছে আমি তেওঁলোকৰ নাম লৈ লৈ আমি প্ৰাৰ্থনা কৰিম আৰু যিসকলে এতিয়াও নিজৰ প্ৰাৰ্থনাৰ বিষয়ে পঠাই দিয়া নাই আমি হ'লেও আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম এই সময়ত আপোনালোকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে গৈ আছে পবিত্ৰ আত্মাই কাম কৰিবৰ কাৰণে গৈ আছে হালেলুয়া যিমান ব্যক্তিসকলে আজি পবিত্ৰ আত্মাটো বিচাৰিছে পবিত্ৰ আত্মা হলি স্পিৰিট আপোনালোকৰ জীৱনত কাম কৰাটো বিচাৰিছে আপোনালোকে প্ৰত্যেকেই এইখিনি সময়ত তৈয়াৰ হৈ যাওক तैयार हो जाइए ताकि पवित्र आत्मा आपका जीवन में काम कर सके इस समय पवित्र आत्मा आपका जीवन में काम करेगा प्रभु आपको आशीष देगा शक्तिशाली बनाएगा और वो सामर्थ्य देगा ताकि आप सुरक्षित रहे और जब भी प्रार्थना करें आप उसको मिल सके आइए प्रार्थना करें प्रेज द लॉर्ड प्रेज द लॉर्ड प्रेज द लॉर्ड हालेलुया 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 प्यारे प्रभु मैं धन्यवाद देता हूँ प्रभु आपने सुंदर समय हमें दिया आज का ये दिन प्रभु आज का ये सुंदर समय प्रभु आज घंटा भर हम लोग आपके साथ आपका चरणों पे रहते हुए हम लोग प्रार्थना करने का लिए पढ़ने आपने मौका दिया इसके लिए मैं धन्यवाद देता हूँ प्रभु आप प्यारे प्रभु है और इस समय प्रभु में आपका जो संतान लोग इस समय इस प्रोग्राम को देख रहे हैं पिता मैं हर एक संतान लोग के लिए आपका संतान लोग के लिए
प्रार्थना करना चाहता हूं प्रभु, इस समय उन लोग का हर एक गलतियों को, अपराधों को आपका पवित्र लहू के द्वारा धो के आप उन्हें शुद्ध कर दे। यीशु मसीह का नाम से जितना भी दुष्ट आत्मा है हर एक का जीवन में से तू निकला, अभी इसी वक्त तू छोड़ दे। हालेलुया। प्यारे प्रभु मैं धन्यवाद देता हूं, इस समय आप आइए। बहन एलिजा के लिए मैं प्रार्थना करता हूं, एलिजाबेथ के लिए प्रभु, एलिजाबेथ का ऊपर आपका आशीष रहने दे और पवित्र आत्मा इस समय आप उनको भर दे। इस समय जितना भी भाई बहन यहाँ इस प्रोग्राम को अटेंड कर रहे, इस लाइव में है प्रभु और इस वीडियो को देख रहे, हर एक का ऊपर आपका पवित्र आत्मा आने दे, पवित्र आत्मा से भर दे। यीशु मसीह का नाम से filled with Holy Spirit, receive Holy Spirit, be filled with Holy Spirit। पवित्र आत्मा से भर जाइए, पवित्र आत्मा से भर जाइए। मैं प्रार्थना करता हूं बहन जोस्ना माराक के लिए जो इस समय शिलोंग से हमें देख रहे, मैं प्रार्थना करता हूं रेखा लिमजा के सिस्टर के लिए प्रभु आपका ऊपर उनका ऊपर आपका आशीष रहने दे। ब्रदर जॉन दी का ऊपर आपका आशीष आने दे। मैं प्रार्थना करता हूं देवोजीत के लिए, देवोजीत श्याम ब्रदर का ऊपर प्रभु आपका आशीष दे। उनका मां को प्रभु आप कंप्लीटली चंगा कर दे ताकि प्रभु उन लोग आपको गवाही दे सके। प्रार्थना करता हूं दमारी के लिए, बहन दमारी का ऊपर प्रभु आपका आशीष आने दे। इस समय बहन दमारी को प्रभु आप आशीष दे। प्रार्थना करता हूं अंजलि सैकिया, उस बहन का ऊपर आपका आशीष आने दे। मैं प्रार्थना करता हूं मीनाक्षी सी बरुआ गुहाई, उनका ऊपर आपका आशीष और आपका अनुग्रह आने दे। प्रार्थना करता हूं पिता अंजलि सैकिया, उसका जो पैर फूला हुआ है यीशु मसीह का नाम से तो निकल जा। उसका पैर फूलने वाला जितना भी बीमार है यीशु मसीह का नाम से तो निकल जा। अभी इसी वक्त तो छोड़ दे। अंजलि सैकिया का जीवन में से तो निकला यीशु का नाम से। प्रभु आप आइए, अंजलि सैकिया का ऊपर आशीष आने दे, उसको चंगा कर। जो उसका पैर फूल रहा है, जो भी प्रभु उसका कमजोरी है, जो भी इसका कमी क्षति है आप पूरा कर दीजिए यीशु का नाम से। अंजलि सैकिया चंगी हो जाइए यीशु का नाम से, अभी चंगी हो जाइए। मैं प्रार्थना करता हूं ब्रदर जंदी, उसका ऊपर आशीष दे। बहन कृष्णा सुनवाल जो इस समय प्रभु हमारे प्रोग्राम को देख रही है, प्रभु उसका ऊपर आशीष आने दे। वो जहां कहीं भी है प्रभु आप उसका ऊपर आशीष दे। उनका परिवार का ऊपर, उसका जो भी बिजनेस है, जो भी सर्विस है, आशीष दे पिता, ताकि आपको धन्यवाद दे सके। ब्रदर बी दास के लिए मैं प्रार्थना करता हूं, उसका ऊपर भी आशीष आने दे। राजकुमार प्रेगु, जस्टिन राभा बंधा का ऊपर आशीष दे पिता। मैं प्रार्थना करता हूं भाई जस्टिन का ऊपर आशीष आने दे। उनका जो भी प्रभु प्रेयर रिक्वेस्ट है पिता, जसनियल राभा उसके लिए प्रार्थना करने लिए बोला है प्रभु। मैं प्रार्थना करता हूं जस्टिन राभा, जसनियल राभा को ऊपर आशीष दे, चंगा कर। डेविड पार्किंस, भाई डेविड का ऊपर आशीष दे पिता। आपका संतान है, आपका सेवा करने वाला भाई डेविड पार्किंस का ऊपर आपका आशीष दे प्रभु, ताकि आपको गवाही दे सके। जो भी है जहां भी है उसका ऊपर आशीष दे पिता, आपका नाम को बड़ाई कर सके। भाई मनुष्य के लिए प्रार्थना करता हूं पिता, भाई मनुष्य को आप चंगा कर दीजिए, कंप्लीट हीलिंग दीजिए। मैं प्रार्थना करता हूं इस समय जो लाबन पेगु ब्रदर, उनका ऊपर आपका आशीष दे प्रभु। आप उसको ऊपर जो दायित्व दिया है, आप उसको जो भी प्रभु काम करने के लिए मौका दिया है आपका सेवा के लिए, उसको अच्छी रीति से काम कर सके। ब्रदर लाबन पेगु का ऊपर आपका आशीष आने दे। मैं प्रार्थना करता हूं बंती सुना, बहन बंती का ऊपर आपका आशीष दे प्रभु। उसका जो भी बीमार है, तकलीफ है, आप ले लीजिए और चंगा प्रदान करें। मैं प्रार्थना करता हूं इस समय, और जितना भी भाई बहन है, साधना बरो उसके लिए मैं प्रार्थना करता हूं पिता। साधना बरो के लिए आप आशीष दे प्रभु। उसका जो भी है ग्रेसी बरो, उसका बेटी के लिए प्रभु प्रार्थना करना, जो रिक्वेस्ट भेजा है उसका ग्रेसी बरो के लिए आप आशीष कीजिए। लितोंगला को ऊपर आशीष कीजिए प्रभु। लितोंगला का जो भी बिजनेस है, जो भी उसका इनकम है, आशीष कीजिए। उसका परिवार का ऊपर आशीष कीजिए। प्रार्थना करता हूं मनुष्य राज का ऊपर आशीष कीजिए। और जो मनुष्य राज का प्रभु मैं प्रार्थना करता हूं पिता, उसको आपका पवित्र आत्मा से भर दीजिए। प्रार्थना কৰিছোঁ পিতা মীনাক্ষী যি বৰুৱা তেখেতৰ যি মাকৰ কাৰণে প্ৰভু পিতা প্ৰাৰ্থনা বিচাৰিছে প্ৰভু। মই প্ৰাৰ্থনা কৰিছোঁ এনাৱতী চেতিয়া মাতৃৰ কাৰণে প্ৰভু। তেওঁ এইখিনি সময়ত প্ৰাৰ্থনা সহায় বিচাৰিছে পিতা, আৰু তুমি প্ৰাৰ্থনা কৰোঁ তাক উত্তৰ দিওঁ তা ঈশ্বৰ। এই সময়ত প্ৰভু এই মীনাক্ষী ভনীৰ মাতৃৰ ওপৰত আশীৰ্বাদ কৰা, আৰু যিটো প্ৰভু তেওঁৰ বেমাৰ হৈ আছে প্ৰভু, বাবু তেওঁৰ সেই বিষ হৈ আছে, সেই বিষবিলাক আঁতৰি যাবলৈ দিয়া। এইখিনি সময়ত এই মাতৃজনীৰ যিমান বিষ হৈ আছে প্ৰভু যীশুৰ নামত তেওঁ শৰীৰৰ পৰা এটি বিষবিলাক আঁতৰি যাওক। যি বিষ বন্ধনে, বিষ সাতানে তেওঁক বান্ধি ৰাখিছে প্ৰভু যীশুৰ নামত সকলো বিষবিলাক আঁতৰি যাওক যীশু খ্ৰীষ্টৰ নামত। প্ৰভু তুমি আহা, তেওঁক সকলো ৰোগৰ পৰা মুক্তি দিয়া। যিমান প্ৰভু ইয়াতে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু, যিমানবিলাকে প্ৰভু আজি ইয়াতে অনুৰোধ কৰিলে, প্ৰত্যেকজনৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু। যিসকলে কমেণ্টছ কৰা নাই কিন্তু প্ৰগ্ৰামত এটেণ্ড
এটেণ্ড কৰিলে তেওঁলোকৰ ওপৰতো আশীৰ্বাদ কৰিবা আৰু এই প্ৰগ্ৰাম প্ৰভু এতিয়া ভিডিঅ'ৰ যোগেদি যিসকলে পিছলৈ চাব তেওঁলোকে চোৱাৰ লগেদি তেওঁলোকৰ জীৱনত আশীৰ্বাদ আহিব তেওঁলোকে তোমাৰ নামটো ডাঙৰ কৰিব পাৰিব তেনে তুমি আশীৰ্বাদ কৰা ধন্যবাদ দি আৰু কৃতজ্ঞতাৰে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত জনাইছোঁ আমেন প্ৰেজ দ্য লৰ্ড আমি তেল আৰু পানীৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব নিজৰ নিজৰ স্থানত আপোনালোকে তেল আৰু পানী হাতত লওক এতিয়া সেই তেল আৰু পানীৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব আপোনালোকে বিশ্বাসেৰে সেই তেল আৰু পানী ব্যৱহাৰ কৰিব প্ৰেজ দ্য লৰ্ড পবিত্ৰ 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 ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে এই প্ৰগ্ৰামটো আপুনি সুন্দৰকৈ কৰিব কাৰণে দিলে আপোনাৰ বাক্য দিলে আপুনি আশীৰ্বাদ কৰিছে আমি বিশ্বাস কৰিছোঁ পিতা পৰমেশ্বৰ যিমান ভাই ভনীচবে প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁলোকৰ পৰা আপোনাৰ পবিত্ৰ হাত আছিলে আপুনি আশীৰ্বাদ কৰাৰ কাৰণে আজি বাক্যটো পিতা তেওঁলোকৰ জীৱনত কাম কৰিব কাৰণে দিয়ক এই আশীৰ্বাদ তেওঁলোকৰ জীৱনত এতিয়াৰ পৰা কাম কৰিব কাৰণে দিয়ক সেই পবিত্ৰ ঈশ্বৰ আপোনাক মই ধন্যবাদ দিছোঁ প্ৰভু আপুনি আমাক চলোৱাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ইয়াতে যিটো পানী আৰু তেল যি ভাই ভনী হিচাপে এতিয়া লৈছে পিতা নিজৰ হাতত এইটো অহুচি হ'ব পাৰে কিয়নো পিতা পৃথিৱীৰ বস্তু হয় কিন্তু আপুনি আহক প্ৰভু আপোনাৰ পবিত্ৰ হাত লগাই সুচি পবিত্ৰ কৰি দিয়ে পিতা যিটো আপুনি আমাৰ কাৰণে পিতা পৰমেশ্বৰ কালবাৰীত পিতা আপুনি নিজৰ তেজটো আপুনি দান কৰিছিলে সেই পবিত্ৰ ঈশ্বৰ সেই চাবুকৰ মাৰা এটোপা তেজটো এই পানী আৰু তেলত পৰিব কাৰণে দিয়ক আৰু এইটো পানীটো তেজত পৰিৱৰ্তন হ'ব আৰু তেলটো তেজ হ'ব কাৰণে দিয়ক যেনেকৈ বিশ্বাস কৰি পেলাই তেওঁলোকে লগাব আৰু এই পানীটো তেওঁলোকে খাব যিকোনো কামত এপ্লাই কৰিব আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ কিয়নো পিতা পৰমেশ্বৰ আপুনি মহান ঈশ্বৰ হয় প্ৰভু আপোনাক এৰি পেলাই আন কোনো ঈশ্বৰ নাইকিয়া পাব আপুনি মেৰেকেল কৰ্তা পিতা পৰমেশ্বৰ তেজত শক্তি আছে প্ৰভু জীৱন আছে প্ৰভু পৰমেশ্বৰ এই জীৱন তেজটো যেতিয়া তেওঁলোকে লগাব তেওঁলোকে টোটেল হিলিং হৈ যাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক লোক পিতা পৰমেশ্বৰ আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকক আজি আপোনালোকে আমাৰ এই প্ৰগ্ৰামত জইন কৰাৰ কাৰণে আমি সুখী হৈছোঁ আৰু ঈশ্বৰে আপোনালোকৰ মনৰ আশাবিলাক পূৰা কৰিব অহা শুকুৰবাৰ সন্ধিয়া 7টা বজাত পুনৰ আমি লগ পাম আৰু আপোনালোকে নিজৰ সাক্ষ্য দিবলৈ নাপাহৰিব যদি আপুনি ঈশ্বৰৰ আশীৰ্বাদ পাইছে আনকো জনাব যাতে এই অনুষ্ঠানৰ যোগেদি অনেকেই আশীৰ্বাদ পায় আমাৰ উদ্দেশ্য এটাই আপুনি নিজেই ঈশ্বৰৰ ওচৰত সুস্থ হৈ সাক্ষ্য দিব ঈশ্বৰৰ লগত থাকিব ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ জীৱনত কাম কৰিব আপোনাৰ লোকক প্ৰত্যেকজনৰ ওপৰত ঈশ্বৰৰ শান্তি অনুগ্ৰহ থাকক পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ